Hey guys, this is Afridi here. Welcome back to my Rekia Feed YouTube channel. To guys, আজি তাৰিখত অসম পুলিচৰ ফালৰ পৰা এখন ইম্পৰ্টেণ্ট নটিচ জাৰি কৰা হৈছে আৰু আপোনালোকে দেখিছে এইটো অসম পুলিচৰ অফিচিয়েল ৱেবছাইট যদি আমি অলপ তললৈ স্ক্ৰল কৰোঁ ইয়াতে দেখিবলৈ পাব 29 জানুৱাৰী 2024ত অসম পুলিচৰ ফালৰ পৰা এখন ইম্পৰ্টেণ্ট নটিচ জাৰি কৰা হৈছে। এই নটিচখনত কি লিখা আছে আমি সেইখিনি বস্তু চাম। ইয়াতে ক্লিক কৰাৰ পিছতে নটিচখন ডাউনলোড হৈ গৈছে। যদি আমাৰ চেনেলত আপুনি প্ৰথমবাৰ ভিডিঅ' চাইছে তেন্তে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, ঠিক আছে। তো গাইজ আপোনালোকে দেখিবলৈ পাইছে এইখন হৈছে নটিচ, যিখন নটিচ আহিছে 29 জানুৱাৰী 2024 অহা নটিচ হয়। আজিৰ পৰা কিছুদিনৰ আগতে অসম পুলিচৰ ফালৰ পৰা এক্স সাৰ্ভিসমেনৰ কাৰণে কিছু পোষ্ট মুকলি হৈছিলে। সেইখিনি পোষ্টৰ বৰ্তমান সময়ত অৰেল বা ভাইবা হ'ব আৰু ইয়াতে কি পোষ্ট আছিলে, দুটা পোষ্ট আছিলে, ইন্সপেক্টৰ দুটা পোষ্ট আছিলে, সাব ইন্সপেক্টৰ আছিলে 60টা পোষ্ট আছিলে, তাৰপিছত 70টা পোষ্ট আছিলে হেড কনষ্টেবলৰ, 200টা পোষ্ট আছিলে কনষ্টেবলৰ আৰু এইখিনি পোষ্টৰ বাবে কেৱল এক্স সাৰ্ভিসমেন কেণ্ডিডেটেহে এপ্লাই কৰিব পাৰিছিলে। সেইখিনি পোষ্টৰ বৰ্তমান সময়ত আপোনালোকক ভাইবা বা ইণ্টাৰভিউ অনুষ্ঠিত হ'ব আৰু সেই ইণ্টাৰভিউটো হ'ব 5 ফেব্ৰুৱাৰী 2024। 5 ফেব্ৰুৱাৰী 2024 আপোনালোকৰ এই ইণ্টাৰভিউটো অনুষ্ঠিত হ'ব, যিটো অৰেল বা ভাইবা হ'ব। সেই ভাইবাটো আপোনালোকক 5 ফেব্ৰুৱাৰী 2024 অনুষ্ঠিত হ'ব আৰু তাৰ বাবে যিখন এডমিট কাৰ্ড মুকলি কৰিব সেই এডমিট কাৰ্ডখন আহিব 29 জানুৱাৰী 2024 5 বজাত, মানে আজি 5 বজাত আপোনালোকে ইয়াৰ বাবে এডমিট কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিব। যদি আপুনি এই পোষ্টত এপ্লাই কৰিছিলে তেনেহ'লে যিটো আমাৰ ভাইবা বা অৰেল হ'ব সেই ভাইবা অৰেলৰ বাবে এডমিট কাৰ্ডখন আজি কিছু সময় পিছতে আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আপোনালোকক লিংকটো দি দিছোঁ, তাত ক্লিক কৰি ইয়াৰ এডমিট কাৰ্ডখন ডাউনলোড কৰি লওক। যদি এডমিট কাৰ্ড ডাউনলোড কৰাৰ ক্ষেত্ৰত কিবা অসুবিধা হয় ইয়াতে আপোনালোকে কল কৰিব পাৰিব। এইটো নাম্বাৰ দেখিছে, এই নাম্বাৰটোত আপোনালোকে কল কৰি তেওঁলোকৰ পৰা হেল্প বিচাৰিব পাৰিব, ঠিক আছে। যদি আপোনাৰ কোনোবা এনেকুৱা ফ্ৰেণ্ড আছে যোনে এই পোষ্টত এপ্লাই কৰিছে তেওঁলোকলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু যদি আপোনাৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ যেতিয়া এনেধৰণৰ ইনফৰমেশ্যনবোৰ আহিব তাৰ নটিফিকেশ্যনবোৰ